নমস্কাৰ মই আছো এতিয়া ছুইজাৰলেণ্ডৰ ডেভছত ছুইজাৰলেণ্ডৰ ৰাজধানী জুৰিক আৰু জুৰিকৰ পৰা প্ৰায় 3 ঘণ্টা সময় আমি গাড়ী দি আহিলে ডেভছ পাওঁ আৰু এই ডেভছতে ৱৰ্ল্ড ইকনমিক ফৰামৰ এনুৱেল বা বাৰ্ষিক বৈঠক হয়। ৱৰ্ল্ড ইকনমিক ফৰামৰ বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰিবলৈ পৃথিৱীৰ ৰাষ্ট্ৰৰ মুৰব্বীসকল আহে, হেড অব দ্য নেশ্যনছ, পৃথিৱীৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকল আহে আৰু পৃথিৱীৰ গোটেই বিত্তীয় ব্যৱস্থাৰ লগত বা যাক আমি গ্লোবেল ইকনমি বুলি কওঁ, গ্লোবেল ইকনমিৰ লগত জড়িত সকলো ব্যক্তিয়ে এই সময়ছোৱাত ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত ভাগ ল'বলৈ ডেভছলৈ আহে। অসমে কেতিয়াও ৱৰ্ল্ড ইকনমিক ফৰামত অহা নাছিল। এইবাৰ অসমে প্ৰথমবাৰৰ বাবে ডেভছত ৱৰ্ল্ড ইকনমিক ফৰামত যোগদান কৰিছে। ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা ক'ব গ'লে এইবাৰ 68খন দেশৰ হেড অব দ্য ষ্টেটে অংশগ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে আমি অসমে এই ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত যোগদান কৰিছে আৰু বহুত নজনা কথা আমি শিকিবও পাৰিছোঁ আৰু অসমৰ বিষয়েও আমি বিশ্বৰ অৰ্থনীতিৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমি জনাব পাৰিছোঁ। ইণ্ডিয়া পেভিলিয়ন মোৰ সন্মুখতে আপোনালোকে মই দেখুৱাইছোঁ। আমাৰ সন্মুখত এইটো ইণ্ডিয়া পেভিলিয়ন। এই ইণ্ডিয়া পেভিলিয়নত ভাৰতৰ 9খন ৰাজ্যই অংশগ্ৰহণ কৰিছে আৰু 9খন ৰাজ্যৰে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলে আহি বিভিন্ন ইনভেষ্টৰ বা বিনিয়োগকাৰীসকলৰ লগত কথা পাতিছে। দেশ আৰু দেশৰ অৰ্থনীতিৰ লগত জড়িত দেশৰ বিভিন্ন কোম্পানী বিনিয়োগকাৰীসকলেও আহি ইয়াতে বিভিন্নজনক লগ পাইছে আৰু যিসকলে আন্তৰ্জাতিক বা ইণ্টাৰনেশ্যনেল যিসকলে ব্যৱসায় কৰে, গ্লোবেল ইনভেষ্টৰ বুলি কওঁ, তেওঁলোকেও ইয়াতে আহি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰিছে আৰু প্ৰতিখন ৰাজ্যৰ বিষয়েও জানিবলৈ চেষ্টা কৰিছে। যোৱা 3 দিনত আমি অসমৰ বিষয়ে বহুত কথা পাতিলোঁ আৰু বহুকেইজন বিনিয়োগকাৰীয়ে আহি আমাক সাক্ষাৎ কৰিলে আৰু কথা পাতোতে প্ৰায় 80-90 হাজাৰ কোটি টকাৰ বিনিয়োগৰ আমি প্ৰতিশ্ৰুতিও লাভ কৰিবলৈ সক্ষম হৈছোঁ।